নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু মই আছোঁ বৰ্তমান নামনি অসমত আৰু যোৰহাটৰ পৰা ভালে ভালে আহি পালোঁ। আৰু বৰ্তমান আছোঁ ইয়াতে আহি থাকোঁতে মানে ইয়াতে এটা প্ৰগ্ৰাম হ'ব নামনি অসমত। আৰু ইয়াত মানে ৰাভাসকলৰ প্ৰগ্ৰাম এটা হ'ব গৈছে, য'ত প্ৰতিষ্ঠা দিৱস হয়। আৰু বৰ্তমান অহাকালি, আজি হ'ল 10 তাৰিখ আৰু অহাকালি 11 তাৰিখৰ পৰা ইয়াতে, আজি হৈছে আপোনাৰ 10 তাৰিখ আৰু কালি 11 আৰু 12 ফেব্ৰুৱাৰীত ইয়াত মানে প্ৰতিষ্ঠা দিৱস উদযাপন হ'ব, ইয়াতে হ'ব। আৰু চাওক, ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে। আৰু এইফালে ইয়াতে আছে, চাওক এইফালে বেনাৰখন দিয়া আছে। ইয়াতে দিয়া আছে আপোনাৰ দ্য 45 ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন অফ অল ৰাভা ষ্টুডেণ্ট ইউনিয়ন এণ্ড 18th and 16th biennial conference of ARSU All Rabha Student Union and ARWC All Rabha Women Council Udalguri District Committee and 17th and 15th biennial conference of ARSU and ARWC Udalguri Ancholik Committee ভেয়ন ঠাই হ'ব। আৰু ইয়াতে আপোনাৰ প্ৰয়াত গৌৰীকান্ত ৰাভা সমন্বয় ক্ষেত্ৰ তামোলবাৰী ওদালগুৰি BTR আছাম। তাৰিখ হ'ব আপোনাৰ 11 আৰু 12 ফেব্ৰুৱাৰী 2025 তাৰিখ। আৰু বৰ্তমান ইয়াত মানে ধুনীয়াকৈ গেটবিলাক বনাইহে থকা হৈছে। ইয়াতে গেটবিলাক বনাই থকা হৈছে আৰু গেটবিলাক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ কিয় ইয়াত বৰ্তমান ক'লোৱে অহাকালিৰ পৰাহে প্ৰগ্ৰামটো আছে আৰু গেটবিলাক বনাই থকা হৈছে এইফালে। আৰু এয়া গেটৰ কামত সকলোৱে লাগি আছে। গেটৰ কাম বুলি নহয়, যিকোনো কামতে যিখিনি পেণ্ডিং আছে সকলোৱে লাগি আছে ব্যস্ত কামত, কাৰণ আজিৰ ভিতৰত কমপ্লিট কৰিবই লাগিব, যিহেতু অহাকালিৰ পৰা প্ৰগ্ৰাম অনুষ্ঠান আৰম্ভ হ'ব। আৰু চাওকচোন, গেটটো ইমান ধুনীয়াকৈ লাগিছে। আৰু ইয়াত কিছুমান আখৰ বহুৱা হ'ব, আৰু আখৰবোৰ বহুৱাৰ কাৰণে ইয়াতে চাওক থাৰ্মকলৰ পৰা আখৰবিলাক বনাই ইয়াতে কালাৰিং কৰি ধুনীয়াকৈ তেওঁলোকে কাম কৰি আছে। আৰু এই আখৰবোৰ গেটৰ তাতে সজোৱা হ'ব। আৰু বন্ধুসকল, এইফালে বনাই থকা হৈছে আপোনাৰ শ্বহীদ তৰ্পণটো গোটেই বাঁহেৰে বনাইছে। আৰু কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু খুব ধুনীয়া লাগিছে। আৰু এই ককাইদেউজনে ধুনীয়াকৈ চাওকচোন, গেছেৰে জুই জ্বলাই ধুনীয়াকৈ পুৰি ইয়াতে ডিজাইনবিলাক বনাই আছে। আৰু যিবিলাক বাঁহ ওখ চাপৰ হৈ আছে, সেই বাঁহবোৰ মানে সমান হৈ যাব এনেকৈ জুইৰ তাপটো দিলে। এনেকৈ কাম কৰি আছে। আৰু এইফালেও প্ৰায় কামবিলাক হৈয়ে গৈছে। আৰু ক'লোৱে আজি মানে কামৰ লাষ্ট, মানে আজি যিমান পেণ্ডিং কাম আছে কৰি উলিয়াব লাগিব, কাৰণ কালি অনুষ্ঠান আছে। আৰু বন্ধুসকল, এইফালে অকণমান শ্বহীদ তৰ্পণৰ ওচৰতে আছে আপোনাৰ ইয়াতে পতাকা উত্তোলন কৰা হ'ব। আৰু এইফালে চাওক, যিটো মেইন পেণ্ডেল হয় এইটোও বনাই হৈ গৈছে, গোটেইখিনি কাম ধুনীয়াকৈ হৈ গৈছে। আৰু বন্ধুসকল, আপোনালোকে আহিব ইয়াতে। আৰু যিসকলে আহিম বুলি ভাবিছে, মই লোকেশ্যনটো দিয়েই দিছোঁ। আপোনালোকে যদি আহিব বিচাৰে, আপোনালোকৰ যদি সুবিধা হয়, তেনেহ'লে নহাকৈ নাথাকিব আৰু আহিব আপোনালোকেও ইয়াত। তো বন্ধুসকল, আজি মানে লাষ্ট মানে কাম কৰি থকা হৈছে। আৰু অহাকালিৰ পৰা অনুষ্ঠান আছে। আৰু ইয়াতে চাওক ধুনীয়াকৈ এতিয়া প্ৰায় হৈয়ে গ'ল এতিয়া। আৰু সৌ অৱস্থা, কাৰণ কিয় কালিৰ পৰা হ'বই। আৰু কালি কেনেকুৱা কি অনুষ্ঠান হয় আৰু দেখুৱাব চেষ্টা কৰিম। আৰু বৰ্তমান এতিয়া কাম চলি আছে, সেয়ে আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু যিসকল ওদালগুৰিবাসী ইয়াতে ওচৰ হয়, আৰু বা আপোনালোকে যদি ক'ৰবাত দূৰৰ পৰা আহিব খোজে, তেতিয়াহ'লে মই লোকেশ্যনটো ধুনীয়াকৈ দি দিছোঁ। চ' আপোনালোকে যদি আহিব বিচাৰে, ইয়াতে আহিব পাৰে আৰু অনুষ্ঠানবিলাক চাব কেনেকুৱা কি হয়। আৰু লগ পাই আছোঁ অহাকালি। আজি ইমানতে ভিডিঅ'টো এৰিলোঁ। বাই বাই।